হাই গাইস, ওয়েলকাম ব্যাক মাই ইউটিউব চ্যানেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে গম পাইছে যে মোৰ পিছফালে কেনেকুৱা ৰ'দ দিছে। এতিয়া বুলি নহয়, আজি কেইদিনমান ধৰি বহুত বেছি ৰ'দ। তো বন্ধুসকল, এতিয়া হয়তো আপোনালোকে বহুতে হয়তো ভাবিব পাৰে যে ইণ্টাৰভিউ যিমানে ওচৰ চাপি আহিছে, যিমানে কাষ চাপি আহিছে, সিমানে বহুতৰ কনফিউজ হৈ আছে। কি ইণ্টাৰভিউ কেতিয়া হ'ব, ইণ্টাৰভিউ হ'ব নে নহ'ব, ইণ্টাৰভিউ জুলাই মাহতে হ'ব নেকি, নে জুলাই মাহত দেৰিকৈ হ'ব, আগষ্ট ছেপ্টেম্বৰ মাহতে হ'ব। তো এনেকুৱা ধৰণৰ কিছুমান আজি প্ৰশ্ন, আৰু বহুতে সুধি আছে যে অসম পুলিচৰ এই যি এপ্লাই হৈছিল, যি নতুনকৈ পষ্ট যিহেতু বঢ়াই দিয়া হৈছে, তো নতুনকৈ এপ্লাই হ'ব নেকি, ৰি এপ্লাই হ'ব নেকি। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোখিনি ডিটেইলছ সহকাৰে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু বন্ধুসকল, জাষ্ট মই কমপ্লিট কৰি উঠিলোঁ 3200। তো ৰানিং একদমেই ভালদৰে কৰিব পৰা নাই। তো আপোনালোকৰ ৰানিঙত 3200ত কিমান টাইম লাগি আছে আপোনালোকে জনাব। তো এতিয়া আপোনালোকক মই কৈ আছোঁ যে ৰি এপ্লাই কৰিব লাগিব নেকি। তো আপোনালোকক কৈ আছোঁ। তো বন্ধুসকল, হয়তো বহুতৰে প্ৰেক্টিছ ভালদৰে হোৱা নাই, তো খেলি মেলি হৈ আছে যে যিহেতু ৰ'দো বহুত দিছে, ইমানখিনি ৰ'দততো প্ৰেক্টিছ কৰিব নোৱাৰি ন। তো এনেকুৱা ৰ'দ দিছে কি ক'ম, আপোনালোকক কেতিয়াবা 40 ডিগ্ৰী 38 ডিগ্ৰী এনেকুৱা হৈ গৈছে, কি ক'ম আপোনালোকক। তো একদম পূৰা ফাটি গৈছে, একদম পূৰা জুই। আৰু তো বন্ধুসকল, আপোনালোকে হাৰ নামানিব। তো আপোনালোকে এইখিনি টাইমতে তথাপিতো তোমালোকে যিমান পাৰে, এবাৰ পাৰে দুবাৰ পাৰে তোমালোকে ভালদৰে প্ৰেক্টিছটো কৰি থাকা। তোমালোকে হাৰ নামানিবা। আৰু তোমালোকৰ যি আছাম পুলিচৰ যি এডমিট কাৰ্ড বা ইণ্টাৰভিউ, তোমালোকৰ এডমিট কাৰ্ড জুন মাহত নহ'লে জুলাই মাহতো দিবই ফিক্স। এইটো তোমালোকেও জানা, বা ময়ো যিসকলে নাজানে তেওঁলোকক কৈছোঁ, জুন মাহতো বা জুলাই মাহত দিবই। আৰু যদি জুনতো দিয়ে তেতিয়া জুলাই মাহত তোমালোকৰ ইণ্টাৰভিউ ফিক্স হ'বই। এইটো জানা তোমালোকে। জুলাই মাহত মুঠতে তোমালোকৰ ইণ্টাৰভিউ বা আমাৰ ইণ্টাৰভিউ হ'বই, তোমালোকে এইটো ধৰি থোৱা। বন্ধুসকল, এতিয়া হয়তো বহুতে মোক দিব পাৰে যে তোমালোকৰ আছাম পুলিচৰ, বিশেষকৈ আছাম পুলিচৰ যিখিনি নতুনকৈ ভেকেঞ্চি ওলাইছে, তাত নতুনকৈ ৰি এপ্লাই হ'ব নেকি। তো বহুতে সুধি আছে, বহুতে এতিয়া সুধিব পাৰে। বন্ধুসকল, তোমালোকৰ যিহেতু আগতে পষ্ট বঢ়াই দিয়াৰ লগে লগে তোমালোকৰ যিহেতু ৰি এপ্লাই হৈছিল, বা নতুনকৈ লিংক এক্টিভেট কৰি দিয়া হৈছিলে, তো এতিয়া নতুনকৈ তো আপোনালোকক এতিয়া কৈ আছোঁ। আৰু বন্ধুসকল, এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে, প্লিজ এটা লাইক কৰি দিয়ক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। কাৰণ কিয় কৈছোঁ, মই আপুনি নিজে গম পালেতো নহ'ব, আপোনাৰ যি লগৰ বন্ধু বান্ধৱীসকল, তো তেওঁলোকক কম এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতে গম পায়। তো বন্ধুসকল, এতিয়া মই কৈ দিছোঁ যে বহুতে ভাবিব পাৰে যে ৰিং এক্টিভেট কৰি দিব নেকি, ৰি এপ্লাই কৰিব লাগিব নেকি। তো তোমালোকে চোৱা, তো তোমালোকৰ যি নতুনকৈ এপ্লাই হৈ গৈছে, যিহেতু নতুনকৈ ভেকেঞ্চি বাঢ়ি গৈছে, তো প্ৰায় মোটামুটি 8,000 9,000মান তোমালোকৰ ভেকেঞ্চি বাঢ়ি গৈছে। তো সেইকাৰণে কৈছোঁ, তোমালোকৰ ৰি এপ্লাই কৰি নিদিয়ে। আগতে দিছিলে, কিন্তু এতিয়া নিদিয়ে। হয়তো যদি দিয়ে তোমালোকৰ ৰি এপ্লাই, তেতিয়া তোমালোকৰ জুনতো নিদিয়ে, তোমালোকৰ জুলাইত দিব পাৰে। তো এইখিনি কথা তোমালোকে জানি থোৱা। হয়তো খুব সম্ভৱ জুলাই মাহত তোমালোকৰ লিংক ৰি এপ্লাই কৰিবলৈ দিব পাৰে। প্ৰায় নিদিয়ে, তোমালোকে ধৰি থোৱা। কিন্তু যদিহে দিয়ে, তোমালোকে দিলে জুলাই মাহত দিব পাৰে। তো বন্ধুসকল, তোমালোকৰ যদি ৰি এপ্লাই যদি ৰি এপ্লাই তোমালোকৰ জুলাইতো নিদিয়ে, বা জুনত বা জুলাইত নিদিয়ে, তেতিয়াহ'লে তোমালোকৰ আকৌ নৱেম্বৰ ডিচেম্বৰটো তেতিয়া দিবই। তো এইটো তোমালোকে ধৰি থোৱা, তোমালোকে তেতিয়া দিবই। আকৌ পোষ্ট ওলাব, আকৌ এপ্লাই হ'ব। তো যদি আছাম পুলিচতো তেতিয়া নহয়, তেতিয়াহ'লে তোমালোকৰ ফৰেষ্টত, বিশেষকৈ ফৰেষ্টত কৈছোঁ, ফৰেষ্টত আকৌ ওলাব। প্ৰায় তোমালোকে জানাই যে প্ৰায় 3,000মান ভেকেঞ্চি ওলাইছে ফৰেষ্টত। তো বন্ধুসকল, মই এইকাৰণে কৈছোঁ যে বহুতৰ হয়তো বয়স এতিয়া নহ'ব পাৰে। কাৰণ কিয়, আছাম পুলিচত যি এপ্লাই কৰিব নোৱাৰিব পাৰে বহুতৰ হয়তো বয়স হোৱা নাই, বা যিসকলৰ বয়স হৈছে সিহঁতৰ সিহঁতৰ কাৰণে বহুত বেছি বেয়া লাগিব। তো সেয়ে কিয়, বহুতৰ হয়তো 27 28 হ'ব পাৰে। তো সেইকাৰণে সিহঁতৰ লাষ্ট চান্স এইবাৰ। তো বহুত বেছি একদম চান্সৰ ওপৰত চান্স, বহুত বেছিয়ে ভাল খবৰৰ ওপৰত ভাল খবৰ, তোমালোকে জানা। কিন্তু যিসকলে এপ্লাই কৰিব নোৱাৰিলে, বা যিসকলৰ বয়স হোৱা নাছিলে, 16 বছৰ 17 বছৰ 16.5 এনেকুৱা হৈছিলে, তো তোমালোকক কৈছোঁ, তোমালোকে ইমান বেছি টেনশ্যন কৰিব নালাগে। তোমালোকে আকৌ পষ্ট ওলাব, তো তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা। এই নৱেম্বৰ ডিচেম্বৰত যি আমাৰ জুলাইত যি ইণ্টাৰভিউ হৈ যাব, তো ইয়াৰ পিছতে তোমালোকৰ নৱেম্বৰ ডিচেম্বৰত আকৌ হয়তো ফৰেষ্টত পষ্ট ওলাব। তো তেতিয়া তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰিবা। তো বন্ধুসকল, আকৌ পুলিচত ওলাব, আকৌ ফৰেষ্টত ওলাব। তো এনেকুৱা কমপ্লিট ষ্টেপ বাই ষ্টেপ কিছুমান পষ্ট ভেকেঞ্চি তোমালোকে দেখিবলৈ পাবা। তোমালোকে ইমান বেছি টেনশ্যন কৰিব নালাগে। তো যিসকলৰ বয়স হোৱা নাই, তো তেওঁলোকক কৈছোঁ, তোমালোকৰ বহুত বেছি চান্স পাবা। কিন্তু যিসকলৰ 27 28 এনেকুৱা ধৰণৰ হৈ গৈছে, 26 27 এনেকুৱা ধৰণৰ হৈ গৈছে লাষ্ট চান্স, তো তেওঁলোকক কৈছোঁ, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। আগতেও কৈছিলে যে CM ছাৰে কৈছিলে যে 1 লাখ চাকৰি
1 লাখ চাকৰি খতম হৈ গ'ল। তো এতিয়াও কৈছোঁ, এতিয়াও বাকী আছে যে আমাৰ 1 লাখ চাকৰি এতিয়ালৈকে খতম হোৱা নাই। বাকী ভেকেঞ্চিৰ কথা নাজানো, কিন্তু যি আমাৰ মানে মামাই কৈছিলে যে 50,000 মানে নতুনকৈ ভেকেঞ্চি, 50,000 যি ভেকেঞ্চি, তো সেই ভেকেঞ্চিখিনি মানে এডিআৰ হওক, গ্ৰেড 3 গ্ৰেড 4 এডিআৰৰ মানে যিখিনি ভেকেঞ্চি আছে, তো আছাম পুলিচ ABUB-কে ধৰি সকলোখিনিৰে মানে 50,000 যি ভেকেঞ্চি, তো তাৰে মানে তোমালোকৰ হয়তো ইমানখিনি নাজানো, কিন্তু ইণ্টাৰভিউ হ'ব। তো তোমালোকে ধৰি থোৱা এইটো বন্ধুসকল, আমাৰ যি এই ইণ্টাৰভিউ মানে ABUB-খিনিও কৈছোঁ, বিশেষকৈ ABUB, তো ইণ্টাৰভিউ আমাৰ জুলাই মাহতে হ'ব, এইটো তোমালোকে জানা। তো বন্ধুসকল, যিহেতু মই এই ভিডিঅ'টো বনাইছোঁ মানে এনেকৈ অসম পুলিচৰ ওপৰত যি আছাম পুলিচ ABUB, তো ইয়াৰে মানে ৰিএপ্লাই হ'ব নেকি, নতুনকৈ আকৌ লিংক মুকলি কৰি দিব নেকি, তোমালোকক আকৌ কৈছোঁ যে ইয়াৰে কোনো ধৰণৰ মানে লিংক এক্টিভেট কৰি দিয়াৰ মানে কোনো ধৰণৰ চান্স নাই বা নিদিয়ে। যদি দিয়েও কিন্তু জুলাই মাহত গোটেই দিব পাৰে, প্ৰায় নিদিয়ে, তোমালোকে ধৰি থোৱা প্ৰায় নিদিয়ে। তো বন্ধুসকল, হয়তো মানে ৰিএপ্লাই মানে দিব পাৰে হয়তো, কিন্তু নিদিয়াৰ সম্ভাৱনাটো বহুত বেছি আছে। তো বন্ধুসকল, এটা মানে এক পক্ষত যদি ক'বলৈ যাওঁ, মানে যদি আকৌ নতুনকৈ মানে ৰিএপ্লাই কৰি দিয়ে, তেতিয়াহ'লে বহুত বেছিয়ে বেয়া হ'ব। মানে কিয় কৈছোঁ, তো মোৰ কাৰণে বহুত বেছিয়ে বেয়া হ'ব, বা আপোনাৰ কাৰণে হয়তো বহুত বেছি বেয়া হ'ব। কাৰণ কিয়, আকৌ কেণ্ডিডেট ওলাব, আকৌ নতুনকৈ ৰিএপ্লাই কৰিব, যিহেতু ভেকেঞ্চি ইমান। তো ইয়াতে মানে আকৌ যদি যোগ হয়, তো কি মানে সেই আৰু বুজি পাইছেনে আপোনালোকে। তো এইখিনিয়ে আৰু আপোনালোকে গমে পাইছে যে এইবাৰ মানে কেনেকুৱা মানে সুবিধাৰ উপৰি সুবিধা দিছে। তো আপোনালোকে গমে পাইছে, হয়তো অফিচিয়েলি কোনো ধৰণৰ আপডেট দিয়া নাই। তো আপডেটলৈকে মানে আপডেটৰ কাৰণে মানে ইমান বেছি কোনো কথা নাই। কাৰণ কিয়, CM ছাৰে মানে আমাৰ মামাই যি কয়, তো সেইটো মানে কৰি দেখুৱায়। অকল এতিয়া হয়তো বহুতে ভাল হ'ব, মানে কিয়, যিসকলৰ ঘৰত চাকৰি নাই এতিয়া হয়তো 10 নম্বৰ পাব। তো কিমান বেছি মানে এটা ভাল মানে সেই আৰু বন্ধুসকল, এই যি 10 নম্বৰ দিব, তো এই যি মানে 10 নম্বৰ দিব, তো এইখিনি কেনেকৈ দিব বা কি কাৰণত দিব, তো কাৰ ঘৰত দিব, কেনেকুৱাকৈ দিব, তো আপোনালোকক এটা নেক্সট ভিডিঅ' বনাই কিনে মই কৈ আছোঁ। আৰু বন্ধুসকল, যিহেতু আমাৰ ইণ্টাৰভিউ মানে ওচৰ চাপি আহিছে, প্ৰায় মানে যিহেতু আমাৰ ইণ্টাৰভিউৰ ওচৰ চাপি আহিছে, তোমালোকে মানে ভালদৰে ৰানিং কৰা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় অসম।